ৰঙামাটি টোলগেট স্থানীয় ৰাইজৰ বাবে বিনামূলীয়া হ'ব লাগিবই বিনামূলীয়া নোহোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম চলিছে এই জুই জ্বলিছে ৰাইজ আজি জাগিছে ৰঙামাটি টোলগেট কৰ্তৃপক্ষ হুঁচিয়াৰ ৰঙামাটি টোলগেট কৰ্তৃপক্ষ হুঁচিয়াৰ স্থানীয় ৰাইজৰ বাবে ৰঙামাটি টোলগেট বিনামূলীয়া হ'ব লাগিবই স্থানীয় ৰাইজৰ বাবে ৰঙামাটি টোলগেট বিনামূলীয়া হ'ব লাগিবই বিনামূলীয়া নোহোৱা পৰ্যন্ত এই সংগ্ৰাম চলিছে ৰাইজ আজি জাগিছে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ স্থানীয় ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ স্থানীয় ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ ৰঙামাটি টোলগেট বিনামূলীয়া হ'ব লাগিবই আচলতে চক টোলগেট হ'বলৈ হ'লে NHAI নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই কিছুমান নিজে গাইডলাইন বান্ধি দিছে প্ৰথম কথাটো হৈ গ'ল পৌৰসভাৰ 9 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন টোলগেট হ'ব নোৱাৰে আপোনালোকে চাব ডেৰগাঁও পৌৰসভা এলেকা য'ত শেষ হৈছে তাৰ পৰা ৰঙামাটিলৈ মাত্ৰ 7 কিলোমিটাৰ তাৰপিছতো এখন টোলগেট বনোৱা হৈছে আৰু দ্বিতীয় কথাটো হৈ গ'ল চক এখন টোলগেট হ'বলৈ হ'লে ৰাস্তাৰ দুয়ো কাষে মহিলা আৰু পুৰুষৰ বাবে প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ ব্যৱস্থা থাকিব লাগিব আপোনালোকে নিজেই চাওক এখন টোলগেট খুলিলে ইয়াত প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ ব্যৱস্থা আছে নেকি তৃতীয় কথাটো হৈ গ'ল এখন টোলগেট হ'বলৈ হ'লে ইয়াত ইমাৰ্জেঞ্চি আপাতকালীন স্বাস্থ্য ব্যৱস্থাৰ বাবে আপোনাৰ এম্বুলেন্সৰ ব্যৱস্থা থাকিব লাগিব আপোনালোকে দেখিছে ইয়াত ক'ৰবাত এম্বুলেন্স ইয়াত এখন এম্বুলেন্স আছে কিন্তু এটা কথা হৈ গ'ল 25 কিলোমিটাৰ ভিতৰত যদি কোনোবা দুৰ্ঘটনাপতিত হয় যান বাহন কোনোবা দুৰ্ঘটনাপতিত হয় তৎকালীনভাৱে টোলগেটৰ পৰা চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিব লাগে আজিলৈকে এই কথাটো আপুনি অসমত বাদ দিয়ক ভাৰতবৰ্ষতো নজৰ পোৱা নাই গতিকে আমি এটা কথা স্থানীয় ৰাইজ হিচাপে এটা কথা স্পষ্টভাৱে কৈছোঁ এই টোলগেটখন সম্পূৰ্ণৰূপে ন্যায় বহিৰ্ভূত আৰু এইখন অসাংবিধানিকভাৱে এইখন প্ৰতিষ্ঠা কৰা হৈছে আৰু এটা কথা চাব কেন্দ্ৰীয় যোনগৰাকী পথ পৰিবহণ মন্ত্ৰী আছে তেখেতে সংসদত কৈছিল 60 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত দুখন টোলগেট হ'ব নোৱাৰে ইয়াৰ পৰা ৰঙাজানলৈ মাত্ৰ 30 কিলোমিটাৰ তাৰপিছতো গোলাঘাট জিলাত দুখনকৈ টোলগেট এই চৰকাৰখনে ৰাইজক উপহাৰ দিছে লক্ষ্যটো কি উদ্দেশ্যটো কি স্থানীয় যোনসকলে ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলৰ মূৰত মাধমাৰ সজাব লাগে গতিকে আমি এটা কথা স্পষ্ট ৰূপত কৈছোঁ স্থানীয় ৰাইজ হিচাপে এই ৰঙামাটি অঞ্চলৰ পৰা 20 কিলোমিটাৰ পূব পশ্চিম উত্তৰ দক্ষিণ এই চাৰিওটা দিশত 20 কিলোমিটাৰ কোনো কমাৰ্চিয়েল ভেহিকুল হওক কোনো পাৰ্চনেল ভেহিকুল হওক 1 টকা পইচা নিদিওঁ এইটো স্পষ্ট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত